পুস্তকখন মই উন্মোচনী একেষাৰত মই কথাটো কৈছোঁ যে কিছুদিন আগতে এনেধৰণৰ ব্যৱসায় বা এনেধৰণৰ চিন্তা কৰিবলৈ আমাৰ সাহস নাছিলে। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত বা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আমাৰ থলুৱা ল'ৰা ছোৱালীয়ে উদ্যোগ প্ৰতিষ্ঠা কৰা বা ব্যৱসায় পাতি কৰাৰ এটা সাহস। আপোনালোকে এনেও ঠিকা থুকলিৰ ক্ষেত্ৰতে চাওক, আগতে ইয়াত কোন মানুহ আহিছিল ৰাস্তা পদূলি কাম কৰিবলৈ, এতিয়া কিন্তু আমাৰ থলুৱা যুৱকে কৰি আছে। আজি ৰাইচ মিলটো ইমান ডাঙৰকৈ আগতে কোন মানুহে কৰি আছিল, এতিয়া আমাৰ এই যে জিমলি আমাৰ যিটো ৰাইচ মিল স্বত্বাধিকাৰী তেওঁ যে এগৰাকী নাৰী আগবাঢ়ি আহিছে, সেইটো আমাৰ কাৰণে শুভ লক্ষণ। গতিকে সেইকাৰণে মই একদম হৃদয়ৰ পৰা তেওঁলোকক শুভেচ্ছা দিছোঁ, তেওঁলোকে যাতে প্ৰতিষ্ঠিত ভালকৈ হ'ব পাৰে আৰু উদ্যোগ যাতে প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে এইটো আমাৰ দৰকাৰ যে আমাৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ হ'লে বা আমাৰ চৰকাৰৰ দিনত যিমানখিনি থলুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীলৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, আঁচনিবিলাক গ্ৰহণ কৰিছে, ইয়াৰ সুবিধা লোৱা আৰু সাহসেৰে আগুৱাই যোৱাৰ পৰিৱেশটো যে হৈছে, আৰু এইটোকে আমি যিমান পাৰোঁ ৰাইজে সকলোৱে তেওঁলোকৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰা, তেওঁলোকক সহায় কৰাৰ প্ৰৱণতাটো আমাৰ সকলোৱে যদি লওঁ, নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন আমি গঢ় দিবলৈ সক্ষম হ'ব পাৰিম। গতিকে মই হিয়া উজাৰি তেওঁলোকলৈ শুভেচ্ছা জনাওঁ। বা আমাৰ চৰকাৰৰ দিনত যিমানখিনি থলুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীলৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে, আঁচনিবিলাক গ্ৰহণ কৰিছে, ইয়াৰ সুবিধা লোৱা আৰু সাহসেৰে আগুৱাই যোৱাৰ পৰিৱেশটো যে হৈছে, আৰু এইটোকে আমি যিমান পাৰোঁ ৰাইজে সকলোৱে তেওঁলোকৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰা, তেওঁলোকক সহায় কৰাৰ প্ৰৱণতাটো আমাৰ সকলোৱে যদি লওঁ, নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখন আমি গঢ় দিবলৈ সক্ষম হ'ব পাৰিম। গতিকে মই হিয়া উজাৰি তেওঁলোকলৈ শুভেচ্ছা জনাওঁ। আজি আমাৰ জুমলি ৰাইচ মিলটো শুভাৰম্ভত আপোনালোক উদ্ঘাটন অনুষ্ঠানত যি বিধায়ক ছাৰ আহিছিলে, তাত আপোনালোক উপস্থিত থকাৰ কাৰণে আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। এইটো এটা আমাৰ বাবেই নহয়, জামুগুৰি হাটৰ বাবে এটা বৰ সুখৰ খবৰ। আমাৰ এই ৰাইচ মিলটোৰ আধুনিক সা সৰঞ্জামে অলপ টেকনলজি, মডাৰ্ণ টেকনলজিয়ে মানে তৈয়াৰ কৰা হৈছে, আৰু এই বস্তুটোৰ যাতে ভালদৰে চলি থাকক, আগবাঢ়ি যাওক। ইয়াত আমি এতিয়া বৰ্তমান আৰম্ভ কৰিছোঁহে, 5জন মানুহক 5-6জন মানুহ মানে সংস্থাপন দিয়া হৈছে, আৰু আশা কৰিছোঁ আগলৈ আৰু সংস্থাপন দিব পাৰিম, ইয়াৰ পৰা আমি নিজেও স্বাৱলম্বী হ'ব পাৰিম বুলি। ইয়াৰ বাবে আপোনালোকৰো সহায় সহযোগিতা আৰু স্থানীয় ৰাইজৰ সহায় সহযোগিতাৰ আমি বিশেষভাৱে কামনা কৰিলোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰক আমি যাতে ভালদৰে এইটো চলাই নিব পাৰোঁ, তাৰ বাবে সেয়াই আৰু ইমানেই। ধন্যবাদ।